নমস্কাৰ বন্ধুসকল, লাইফ লাৰ্ণিং হাবলৈ আপোনালোকক স্বাগতম। আপুনি কষ্ট কৰি উপাৰ্জন কৰা পইচাখিনি ক'ৰবাত ইনভেষ্ট কৰিবলৈ ভয় পায় নেকি? ষ্টক মাৰ্কেটৰ ধুমুহা কেতিয়াবা ঊৰ্ধ্বমুখী আৰু কেতিয়াবা একেবাৰে তললৈ নামি যোৱা গ্ৰাফবোৰ দেখি আপোনাৰ মূৰ কামোৰে নেকি? আপুনি ভাবেনে যে ইনভেষ্টমেণ্ট মানেই এটা ডাঙৰ গেম্বল বা জুৱা? বহুতৰে মনত প্ৰশ্ন সদায় ঘূৰি ফুৰে, কেনেকৈ কোনো লোকচান নোহোৱাকৈ পইচাৰ পৰা পইচা বনাব পাৰি? কিন্তু বাস্তৱত দেখা যায় বেছিভাগ মানুহেই আনৰ কথা শুনি বা সোনকালে ধনী হোৱাৰ লোভত যিকোনো ঠাইতে পইচা লগাই দিয়ে আৰু শেষত সৰ্বস্ব হেৰুৱাই কান্দিবলগীয়া হয়। কিন্তু চিন্তা নকৰিব, আজি আমি আলোচনা কৰিম পৃথিৱীৰ সৰ্বকালৰ আটাইতকৈ প্ৰভাৱশালী ইনভেষ্টমেণ্ট বুক বেঞ্জামিন গ্ৰাহামৰ লিখা দ্য ইণ্টেলিজেণ্ট ইনভেষ্টৰৰ বিষয়ে। এইখন হৈছে সেইখন কিতাপ যাক ৱাৰেন বাফেট নিজে পৃথিৱীৰ শ্ৰেষ্ঠ ইনভেষ্টমেণ্ট গ্ৰন্থ বুলি কৈছে। আজি আমি এই কিতাপখনৰ কেইটামান কোৰ প্ৰিন্সিপাল সহজ অসমীয়াত বুজি ল'ম, যিয়ে আপোনাৰ ফাইনেন্সিয়েল লাইফ চিৰদিনৰ বাবে সলনি কৰি দিব পাৰে। আমাৰ প্ৰথম গুৰুত্বপূৰ্ণ আইডিয়া হৈছে ইনভেষ্টমেণ্ট ভাৰ্চেছ স্পেকুলেশ্যন। বেঞ্জামিন গ্ৰাহামে বৰ ধুনীয়াকৈ বুজাই দিছে। প্ৰতিজন ইণ্টেলিজেণ্ট ইনভেষ্টৰে নিজৰ পইচা ইনভেষ্ট কৰাৰ আগতে বজাৰৰ এক গভীৰ এনালাইচিছ কৰাটো প্ৰয়োজন, য'ত আচল টকা বা প্ৰিন্সিপাল এমাউণ্ট সুৰক্ষিত থাকে আৰু এটা ভাল ৰিটাৰ্ণ পোৱাৰ নিশ্চয়তা থাকে। ইয়াৰ বিপৰীতে স্পেকুলেশ্যন বা অনুমানৰ ওপৰত ভিত্তি কৰি কাম কৰাটো কেৱল এটা ভাগ্যৰ খেল বা গেম্বলিং। ধৰি লওক, আপুনি বজাৰলৈ গৈছে, ঘৰৰ বাবে দাইল চাউল কিনিলে। আপুনি চাই চিতি দাম দৰ কৰি কিলোৰ হিচাপত কিনে, কাৰণ এয়া আপোনাৰ প্ৰয়োজন, এয়া হৈছে ইনভেষ্টমেণ্ট। কিন্তু আপুনি যদি কোনো পাৰফিউম কেৱল ইয়াৰ ধুনীয়া বটল আৰু ব্ৰেণ্ড চাই বহুত বেছি দাম দি কিনি লয়, অথচ ইয়াৰ আচল গুণাগুণ নাজানে, সেয়া হৈছে স্পেকুলেশ্যন, অৰ্থাৎ অনুমান। ষ্টক মাৰ্কেটতো মানুহে ঠিক এনেকুৱাই কৰে। কোনো কোম্পানীৰ নাম শুনি বা টিভিত খবৰ দেখি জঁপিয়াই পৰে, যি বিষয়ে বেঞ্জামিন গ্ৰাহামে সাৱধান কৰি দিছে। সেয়েহে পইচা লগোৱাৰ আগতেই কোম্পানীটোৰ কাম কাজ ভালদৰে বুজি লওক। কেৱল শ্বেয়াৰৰ দাম বাঢ়িছে বা কাইলৈ বাঢ়িব বুলি ধাৰণা কৰি পইচা নষ্ট নকৰিব। দ্বিতীয় আটাইতকৈ আমোদজনক আইডিয়াটো হৈছে মিষ্টাৰ মাৰ্কেট। গ্ৰাহামে বজাৰখনক এজন মানুহৰ ৰূপত কল্পনা কৰিছে, যাৰ নাম মিষ্টাৰ মাৰ্কেট। এই মানুহজন বৰ বিচিত্ৰ মনৰ। তেওঁৰ মুড খুব খৰকৈ সলনি হয়। কেতিয়াবা তেওঁ অতি অপটিমিষ্টিক হৈ পৰে আৰু শ্বেয়াৰৰ অতিপাত বেছি দাম বিচাৰে। আকৌ কেতিয়াবা তেওঁ ইমানেই পেছিমিষ্টিক হয় যে অতি কম দামতে কোম্পানীৰ শ্বেয়াৰ বিক্ৰী কৰিবলৈ সাজু হৈ যায়। এটা সহজ উদাহৰণ লোৱা হওক। ধৰি লওক, আপোনাৰ এজন বিজনেছ পাৰ্টনাৰ আছে, যিজন অলপ পাগল ধৰণৰ। তেওঁ প্ৰতিদিনে ৰাতিপুৱা আহি কয়, আজি মোৰ খুব ভাল লাগিছে, তুমি মোৰ দোকানখনৰ আধা অংশ 10 লাখ টকাত কিনি লোৱা। পিছদিনা তেওঁৰ মন বেয়া থাকে আৰু কয়, বিজনেছ বৰ বেয়া চলিছে, তুমি মোৰ আধা অংশ মাত্ৰ 2 লাখ টকাতে লৈ লোৱা। এতিয়া আপুনিয়ে কওক, আপুনি সেই পাৰ্টনাৰজনৰ মুড অনুসৰি চলিব নে নিজৰ বুদ্ধি ঘটাব? নিশ্চয় নিজৰ বুদ্ধিৰেই কাম কৰিব। যেতিয়া তেওঁ কম দামত বিক্ৰী কৰিব খুজিব, আপুনি কিনি ল'ব, আৰু যেতিয়া বেছি দাম দিব খুজিব, আপুনি বিক্ৰী কৰিব। মিষ্টাৰ মাৰ্কেটৰ কাম হৈছে আপোনাক কেৱল দামৰ অফাৰ দিয়া। তেওঁৰ ভয় বা আনন্দক আপোনাৰ সিদ্ধান্তত প্ৰভাৱ পেলাব নিদিব। বজাৰত ডাউনফল হোৱাৰ সময়তেই শ্বেয়াৰ চেলত পোৱা যায়। তেতিয়া ভয় খোৱাৰ সলনি কিনিবলৈ চেষ্টা কৰাটো বুদ্ধিমত্তাৰ কাম হ'ব। তৃতীয় আইডিয়াটো হৈছে ডিফেন্সিভ ভাৰ্চেছ এণ্টাৰপ্ৰাইজিং ইনভেষ্টৰ। বহুতৰে ভুল ধাৰণা থাকে যে ইনভেষ্টমেণ্টত বেছি লাভ কৰিবলৈ বহুত বেছি IQ বা ডাঙৰ ডিগ্ৰী থাকিব লাগিব। কিন্তু বেঞ্জামিন গ্ৰাহামে কৈছে, কথাটো তেনেকুৱা নহয়। আপুনি কিমান সময় আৰু পৰিশ্ৰম দিব পাৰে তাৰ ওপৰত ভিত্তি কৰি বজাৰত দুটা ৰাস্তা আছে। ইয়াৰে প্ৰথম ৰাস্তাটো হ'ল ডিফেন্সিভ বা পেছিভ ইনভেষ্টৰ। যিসকলৰ ওচৰত বেছি সময় নাই, যিয়ে সাধাৰণ চাকৰি বা ব্যৱসায় কৰি শান্তিৰে পইচা বিনিয়োগ কৰিব বিচাৰে, তেওঁলোকে সৰল আৰু সুৰক্ষিত ৰাস্তা বাছি ল'ব লাগে। আৰু দ্বিতীয়টো হ'ল এণ্টাৰপ্ৰাইজিং বা এক্টিভ ইনভেষ্টৰ, যিসকলে বজাৰ ভালদৰে অধ্যয়ন কৰিবলৈ সাজু আৰু কোম্পানীৰ বেলেন্স শ্বীট, নিয়মিত ৰিচাৰ্চ আদি কৰিব পাৰে। ধৰি লওক, আপুনি এখন গাড়ী কিনিব বিচাৰে। যদি আপুনি নিজে ড্ৰাইভ কৰিব নিবিচাৰে, তেন্তে এজন ড্ৰাইভাৰ ৰাখি পিছৰ চিটত আৰামে বহি থাকিব পাৰে। এয়া হ'ল ডিফেন্সিভ ইনভেষ্টৰ। কিন্তু আপুনি যদি নিজে ড্ৰাইভ কৰি এডভেঞ্চাৰ ল'ব বিচাৰে, তেন্তে ড্ৰাইভিং শিকিব লাগিব আৰু ৰাস্তালৈ সদায় চকু ৰাখিব লাগিব। এয়া হ'ল এণ্টাৰপ্ৰাইজিং ইনভেষ্টৰ। দুয়োটা ৰাস্তাই শুদ্ধ, কেৱল আপুনি নিজক চিনি পাব লাগিব। সেয়েহে যদি আপোনাৰ সময় কম, তেন্তে নিজকে ডিফেন্সিভ ইনভেষ্টৰ বুলি মানি লওক আৰু হাই ৰিস্ক ট্ৰেডিং বা পেনী ষ্টকৰ পৰা দূৰত থাকক। চতুৰ্থ ধাৰণাটো হৈছে ইন্ট্ৰিনছিক ভেলিউ ভাৰ্চেছ প্ৰাইচ। গ্ৰাহামে বাৰে বাৰে মনত পেলাই দিছে যে কোনো বস্তুৰ দাম অৰ্থাৎ প্ৰাইচ আৰু ইয়াৰ আচল মূল্য অৰ্থাৎ ভেলিউ কেতিয়াও এক নহয়। শ্বেয়াৰ বজাৰত স্ক্ৰীনত যিটো দেখা যায় সেইটো কেৱল প্ৰাইচ, কিন্তু কোম্পানীটোৰ মাটি বাৰী, ফেক্টৰী, নগদ টকা আৰু ব্যৱসায়িক লাভ মিলাই যিটো প্ৰকৃত মূল্য ওলায়,
তাকেই কোৱা হয় ইন্ট্ৰিনচিক ভেলিউ বা অন্তৰ্নিহিত মূল্য। কথাটো আমাৰ গাঁৱে ভূঞে কৰা মাটি কিনা বেচাৰ দৰে বুজি লোৱা হওক। ধৰি লওক এখন নিৰ্দিষ্ট ঠাই 1 বিঘা মাটিৰ আচল মূল্য 5 লাখ টকা। কিন্তু হঠাতে এজন দালালে আহি চিঞৰিবলৈ ধৰিলে যে এই মাটি কাইলৈ 20 লাখ টকা হ'ব। ভয়তে বা লোভতে কিছুমান মানুহে 15 লাখ টকাতে মাটিডোখৰ কিনি ল'লে। ইয়াত 15 লাখ টকাটো হ'ল প্ৰাইচ, কিন্তু মাটিডোখৰৰ প্ৰকৃত মূল্য কিন্তু সেই 5 লাখ টকাই আছিল। সেয়েহে শ্বেয়াৰ কিনাৰ আগতে নিজক প্ৰশ্ন কৰক, মই ইয়াৰ আচল মূল্যতকৈ বেছি দাম দিয়া নাইতো? যিদৰে শাক-পাচলি কিনোতে দাম দৰ কৰে, শ্বেয়াৰ কিনোতেও তেনে সজাগতা ৰাখক। পঞ্চম তথা বেঞ্জামিন গ্ৰাহামৰ সৰ্বশ্ৰেষ্ঠ উপহাৰ হৈছে মাৰ্জিন অফ ছেফটি। আপুনি যদি এই শব্দটো ভালদৰে বুজি পায়, তেন্তে বিনিয়োগৰ জগতত কেতিয়াও ডাঙৰ উজুতি নাখায়। মাৰ্জিন অফ ছেফটি মানে এটা সুৰক্ষামূলক অফাৰ, যিয়ে আপোনাক অনিশ্চিত ভৱিষ্যতৰ লোকচানৰ পৰা ৰক্ষা কৰে। ধৰি লওক ইঞ্জিনিয়াৰ এজনে নদীৰ ওপৰত এখন দলং সাজিলে। তেওঁ পৰীক্ষা কৰি পালে যে দলংখনে সৰ্বাধিক 10,000 কেজি ওজন সহিব পাৰে, কিন্তু দলঙৰ কাষত বোৰ্ড মাৰি দিয়া আছে যে ই কেৱল 3,000 কেজি ওজনৰ গাড়ীহে ইয়াৰ ওপৰেৰে যাব পাৰিবলৈ সক্ষম আছে। বাকী থকা 7,000 কেজি ওজনৰ ব্যৱধানটোৱে হৈছে মাৰ্জিন অফ ছেফটি, যাতে ভুলবশতঃ বেছি ওজনৰ গাড়ী আহিলেও দলংখন ভাঙি নপৰে। সেয়ে শ্বেয়াৰ বজাৰটো ঠিক তেনেকুৱাই। যদি কোনো ভাল শ্বেয়াৰৰ আচল মূল্য 100 টকা আৰু বজাৰৰ বেয়া পৰিস্থিতিৰ বাবে আপুনি তাক 60 টকাত কিনিবলৈ পাইছে, তেন্তে সেই 40 টকাৰ ব্যৱধানটোৱে আপোনাৰ মাৰ্জিন অফ ছেফটি। অৰ্থাৎ যিমানেই আকৰ্ষণীয় কোম্পানী নহওক কিয়, কেতিয়াও অতিপাত বেছি প্ৰিমিয়াম প্ৰাইচ দি শ্বেয়াৰ নিকিনিব। সদায় সস্তা বা ৰেচনেল প্ৰাইচত কিনিবলৈ অপেক্ষা কৰক। আমাৰ অন্তিম আইডিয়াটো হৈছে ইমোশ্যনেল ডিচিপ্লিন এণ্ড লং টাৰ্ম হৰিজন। বেঞ্জামিন গ্ৰাহামে স্পষ্টকৈ কৈছে, এন ইনভেষ্টৰ চিপ প্ৰব্লেম এণ্ড ইভেন হিজ worst enemy is likely to be himself। অৰ্থাৎ এজন ইনভেষ্টৰৰ আটাইতকৈ ডাঙৰ শত্ৰু বজাৰখন নহয়, বৰঞ্চ তেওঁৰ নিজৰ আৱেগহে। বজাৰৰ ওপৰলৈ গ'লে মানুহ লোভী হয় আৰু বজাৰৰ তললৈ গ'লে মানুহে ভয়তে পলাই যায়। প্ৰকৃত ইনভেষ্টৰ সদায় দূৰদৰ্শী বা লং টাৰ্ম হয়। ইয়াৰ বাবে কিতাপখনত এটা সমাধান দিয়া হৈছে, যাক আমি ডলাৰ কষ্ট এভাৰেজিং বুলি কওঁ। ইয়াৰ অৰ্থ বজাৰ ভাল হওক বা বেয়া হওক, প্ৰতি মাহে বা প্ৰতি 3 মাহে এটা নিৰ্দিষ্ট পৰিমাণৰ টকা নিয়মীয়াকৈ ভাল কোম্পানী বা মিউচুৱেল ফাণ্ডত ইনভেষ্ট কৰি যাব লাগে। যেনেদৰে আমাৰ অসমত বহুলভাৱে প্ৰচলিত ৰাষ্ট্ৰীয় সঞ্চয় পত্ৰ বা LICৰ প্ৰিমিয়াম প্ৰতি মাহে কোনো চিন্তা নকৰাকৈ জমা দিয়া যায়, ঠিক তেনেদৰে কোনো আৱেগ নোহোৱাকৈয়ে বিনিয়োগ কৰি যাব লাগে। দিনটোত 10 বাৰকৈ শ্বেয়াৰৰ দাম চোৱা বন্ধ কৰক। প্ৰতি মাহে এটা নিৰ্দিষ্ট পইচা অৰ্থাৎ SIP বজাৰৰ উঠানমাৰ কথা চিন্তা নকৰাকৈ দীৰ্ঘদিনৰ বাবে বিনিয়োগ কৰি থৈ দিয়ক। বন্ধুসকল, বেঞ্জামিন গ্ৰাহামৰ এই যুগান্তকাৰী কিতাপৰ সাৰাংশ এয়াই যে বিনিয়োগ কৰাটো কোনো ৰাতিটোৰ ভিতৰতে ধনী হোৱাৰ চমৎকাৰ নহয়। এয়া এক যাত্ৰা, য'ত আপোনাৰ লাগে পেচেন্স, ডিচিপ্লিন আৰু শিকিবলৈ এটা মুকলি মন। আপোনাৰ চৰিত্ৰ আৰু ধৈৰ্যই আপোনাক ভৱিষ্যতে এজন সফল আৰু ধনী ব্যক্তি হিচাপে গঢ়ি তুলিব পাৰে। আজিৰ এই অডিঅ' বুকটোৰ কোনটো প্ৰিন্সিপাল আপোনাৰ আটাইতকৈ বেছি ভাল লাগিল, তলৰ কমেণ্ট বক্সত নিশ্চয় জনাব। আপুনি নিজকে ডিফেন্সিভ ইনভেষ্টৰ বুলি ভাবে নে এণ্টাৰপ্ৰাইজিং ইনভেষ্টৰ বুলি ভাবে, সেয়াও কমেণ্ট কৰি জনাওক। অডিঅ' বুকটো অলপ হ'লেও সহায়ক বুলি ভাবিছে যদি লাইক কৰিবলৈ নাপাহৰিব। আপোনাৰ আপোনজনৰ সৈতে শ্বেয়াৰ কৰক আৰু লাইফ লাৰ্ণিং হাব চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰি বেল আইকনটো টিপি থওক, যাতে এনেকুৱা জীৱন সলনি কৰিব পৰা কিতাপৰ অডিঅ' বুক আপুনি কেতিয়াও মিছ নকৰে। ভগৱানে আপোনাৰ ফাইনেন্সিয়েল জাৰ্নি সুন্দৰ কৰক, তাৰে কামনাৰে সামৰিছোঁ। ধন্যবাদ। জয় অসম।